মই নাজানো আপুনি মোক কিয় সোধে ঘটিলৈ অহা বিহাৰীয়ে ক'ত জানিব তেওঁ নাজানে মই কৈছো শুনক আপোনালোকক মেইন কথাটো কি ইমান তললৈ নামিব আৰু ৰাজনীতিৰ নামত আমাৰ উঠি অহা যুৱচাম তেওঁলোকে ভাবিছেনে তেওঁলোকে তেনেকৈ নিজৰ ভিতৰতে কটা মৰা হৈ মৰিছে কিন্তু ওপৰৰখিনি যিখিনি ওপৰৰ তেওঁলোকে উছটাই জুল খায় তেওঁলোক কিন্তু একেখন থালিতে ভাত খায় বন্ধু বান্ধৱীসকল আপোনালোকে গম পাই আছে সত্যনগৰী মাজুলীত কিমান নিষ্ক্ৰিয় কাণ্ড সংঘটিত হৈছে তেওঁলোকে কি কৰিছে দাৰে বিজেপিৰ গুণ্ডাই কি কৰিছে কংগ্ৰেছী সকলক তেওঁলোকে কটাকটি কৰিছে দা ঘাপ পৰিছে আৰু ইয়াতকৈ তললৈ যোৱা কিবা কাম বাৰু আপোনালোকে ভাবেনে কিয় বহু লোকে কয় মিয়ায়েহে কাম কৰে মিয়ায়ে গৰু খাই পেলাই মানুহ কটাকটি কৰে কিন্তু সত্যনগৰী মাজুলীত কি সেয়া মিয়ায়ে গৰু খাই পেলাই মানুহ কটাকটি কৰিছে নেকি কলে আপোনালোকে লাজ পায় আৰু লাজ পাই কি কৰে বেয়া কমেন্ট কৰিবলৈ আহে এতিয়া মই কোৱা কথাটো কওকচোন গৰু খাই পেলাই মানে এখিনি কৰিছে নহয় নেজানো মুটনিৰ লগত গৰু খাই মাজুলীত মানুহ কাটিছে তাতুত কয় আৰু তললৈ যোৱা কিবা কাম আছে নে বুলি আপোনালোকে ভাবেনে কিন্তু আচৰিত লাগিছে তেওঁলোকে গম পায়নে নাই যে এনেকুৱা নিষ্ক্ৰিয় ৰাজনীতি কৰাৰ ফলত তেওঁলোকে যে লাহে লাহে মৃত্যুৰ মুখলৈ গৈ আছে গম পায়নে আৰু যিসকলে মানুহ কাটিছে সেইসকলে আপোনালোকে ভাবিছে নেকি যে ভগৱানে তেওঁলোকক জীয়াই ৰাখিব তেওঁলোকো সেই তেনেকৈ মানুহৰ হাতত তিলকৈ মৃত্যুবৰণ কৰিব আপোনালোকে চাই থাকক আৰু যোনে উচতাই দিছে এইবিলাক কাম কৰিবলৈ তেওঁলোকো কিন্তু সুখেৰে থাকিব কেতিয়াও নোৱাৰে যিমানে ধন দৌলত থাকক তেওঁলোকৰ কাম নাই আপোনালোকে ক'ব পাৰিবনে নাই সেইটো মই নাজানো আপোনালোকে হয়তো চকুৰে দেখিব কেতিয়াবা হয়তো ক'ব যে মানুহগৰাকীয়ে ঠিক কথা কৈছিলে যিকিটা মানুহে আজি সেই মানুহ কেইগৰাকীক হওক বা মানুহজনক হওক যাক যেনেকৈ পাই ঘপিয়াইছিলে আপোনালোকে চাবচোন তেওঁলোকৰ দিন ভালে যায়নে মানুহগিটাক আপোনালোকেতো নিশ্চয় মনত ৰাখিছে তাৰ পিছত চাব তেওঁলোকে টকাৰ বলত হয়তো কিছুমান নেতা ডাঙৰ বিয়াগুম নেতা তেওঁলোকৰ হাতৰ মুঠিত টকা কাৰণে তেওঁলোক বাছি যাব কিন্তু সেই ওপৰজনৰ ওচৰত কেতিয়াও বাছি যাব নোৱাৰে এফালে কৰিলে এফালে গুছি যাব বন্ধু বান্ধৱীসকল আৰু বহুত আছে এই সত্যনগৰী মাজুলী সিদিনাখন এটা মই কথা কৈছিলো কি এটা কথাত তেওঁলোকে মোক কৈছে যে আপুনি মাজুলীক লৈ তেনেকুৱা কথা নকব এতিয়া যে মই মাজুলীক লৈ সেইখিনি কথা কলো এতিয়া বাৰু লাজ পাইছে না নাই লাজ নাপায় নিজৰ ভিতৰতে খোৱা কামুৰা কৰিবলৈ লাজ নাপায় ওপৰৰ মহলাখিনি একেলগতে থাকে ওপৰৰ মহলটো সব মিলিভকত আৰু তলত এই ধুৰন্ধৰ এজাক গোবৰ মূৰত খুমুৱাই দিছে দিয়াৰ পিছত তেওঁলোকে নিজৰ ভিতৰতে কটাকটি কৰি পেলাই মৰিছে আৰু সেইজন এজন যি নেকি হেতু চাইডে হৈছে আৰু সেইবিলাকৰ দায়িত্বত আছে কোন হেইটো এই বৰলাকাই সৰ্বানন্দ সোণোৱাল সেইজনৰ কথা কৈছো সেইজনৰটো একো কামেই নাই সেইজনক দেখিছো সেই একেবাৰে বৃহৎ কোটি টকা কেলেংকাৰী সেই সুমি বৰাৰ লগত দেখিছো দেখোন এই থামলেনত মই লগাই দিছো আপোনালোকে নিশ্চয় দেখিছে তাত দেখিছেনে দুফালে দুখন কাৰ ফটো লৈছে লৈ পেলাই এওঁ তাত মানে একদম মজা মাৰি মিচিকিয়া মিহিগুণ্ডাৰ ৰূপ লৈ পেলাই তাত আছে আৰু ৰাজনীতিৰ নামত এনেকুৱা ধুৰন্ধৰ এনেকুৱা কিছুমান মানে কাণ্ড সংঘটিত কৰিছে মাজুলীয়ে আৰু কি যুক্তিত আপোনালোকে গম পাইছেনে বাৰু যিসকলে নাই পোৱা তেওঁলোকক কৈছো কি যুক্তিত নাজানো আজি মই এটা সাইডত গৈছিলো আৰু যোৱাৰ পিছত কি দেখিলো জানে একদম সোনাপুৰৰ পৰা গুৱাহাটী গুটেইখিনি সোনাপুৰটো আজিকালি বাৰু গুৱাহাটীয়ে পৰে তাৰ পিছত কি হৈছে পুৰা বিহাৰৰ বাছে পুৰা ভৰি পৰিছে আৰু সেই বাছখিনি কেতিয়া আহি পালে কি কথা আপোনালোকেতো নাজানে হয় না নহয় গম জানো পায় নাপায় অকল খালি বাছ কিখনহে দেখিছে কিন্তু তাৰ পৰা খালি বাছ কিখন আহিবলৈ যোৱা নাই তাত বিহাৰীয়ে হয়তো ভৰ্তি হৈ আহিছে আৰু ভৰ্তি হৈ অহাৰ কাৰণটো আপোনালোকক উদাহৰণটো দিও বিহাৰত যেনেকৈ ভোট চুৰি কৰি পেলাই তাত জিকিলে বিজেপি ঠিক তেনেকৈ অসমতো সেই ভোট চুৰি কৰিবলৈকে তেওঁলোক আহিছে বুলি আমাৰ মনে ধৰে আৰু তাৰ পিছত কিছুমানে কব নাই আবুক আহিছে তামুক আহিছে সেইবিলাক তেওঁলোকে মানে গাই থাকিব আৰু ষ্টেচন সমূহত একদম ফুল বিহাৰী অকল বিহাৰী আৰু কি কব সেই বিহাৰীৰ হৈয়ে উকালতি কৰিবলৈ আহিছিলে সেই তাৰ পৰা
একদম সৰ্বাকায় সেইটোৱে আকৌ কি কৰে জাতি মাটি ভেটি কথা ক'বলৈ যায় আৰু বিহাৰ তেওঁ অহাৰ পিছতে কিন্তু একদম গুৱাহাটীত পুৰা বিহাৰী বাছেৰে পুৰা ফুল হৈ গৈছে আৰু ইয়াৰ আঁৰত তেওঁ গম পায় আৰু তেওঁৱে আনিছে আৰু কাৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছিলে সেই গুপ্তা বোলাটো আৰু ৰঙা ৰঙা স্কুটি যে আপোনালোকৰ সন্তানসকলক দিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে যে দিয়ে সেই স্কুটি কেলেংকাৰীৰ লগত সেই গুপ্তা বোলাটো জড়িত আৰু মুখ্যমন্ত্ৰীয়ে কাক টিকটটো দিয়ে জানেনে যাক নেকি তেওঁ ভৰিৰে গছকি ৰাখিব পাৰে যাৰ পৰা তেওঁ কমিছনৰ অংকটো বেছিকৈ পায় তেওঁকে তেওঁ কি কৰে সুবিধাটো দিয়ে আৰু সেই গুপ্তা হৈয়ে হয়তো আহিছে সত্ৰাধিকাৰ আচলতে ক'লে সেইদিনাখন মোক মানে বেয়া পাইছে সেইটো সত্ৰাধিকাৰৰ লগত আপুনি তুলনা নকৰিব বুলি কৈছে গতিকে বন্ধু বান্ধৱীসকল আৰু কি কম কেনেকুৱা ধৰণৰ ৰাজনীতি চলিছে ভগৱান জানে আৰু ইমান তললৈ যাব বুলি অসমৰ মানুহ ইমান তললৈ যাব বুলি কিন্তু ভবা নাছিলো খাৰ খোৱা অসমীয়া বুলি কিন্তু এনেই নকয় আৰু মই এইখিনি কথা কোৱাৰ কাৰণে যি নেকি মই যে ক'লো মাজুলীত কি মানুহখিনিয়ে গৰুৱে আৰু মুটনিয়ে খাই লৈ পেলাই মানুহ গপিয়াইছে সেইটোৱে কৰিব লাগিব নহলে ভাল সুস্থ মগজে মানুহ কাটিব পাৰেনে মানুহে মুৰ্গী এটা খাব কাৰণে কাটিবলৈ মাৰিবলৈ মানে কষ্ট পায় কেতিয়াও তেওঁলোকে নকৰে কেতিয়াও মুৰ্গী চুৰ্গী নাকাটে আৰু সেইবিলাক মানুহে কি কৰিছে মানুহক গপিয়াইছে হয় নে নহয় আৰু ইয়াতকৈ লাজৰ কথা কিবা আছেনে মই নাজানো আপুনি মোক কিয় খুদে মই কেম্পেইনত বিজি থাকো কোনে ক'ত কৰে এইবিলাক খবৰ মিডিয়া সন্মুখত প্ৰশ্ন কৰাটো আপোনাৰ উচিত হোৱা নাছিল আমাৰ প্ৰচাৰ 24/7 আৱাজ চলি আছে আমাৰ কৰ্মকৰ্তা ৰাতি দিনে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আমাৰ নিষ্ঠাৱান কৰ্মকৰ্তা সদায় সতৰ্ক হৈ কাম কৰি আছে নাজানো মই ইমান খবৰ আমি নাৰাখো দাদা আমি আমাৰ কেম্পেইন কৰো মই একজন প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দলৰ মই প্ৰাৰ্থী মই কেম্পেইনত বিজি থাকো কোনে ক'ত কৰে এইবিলাক খবৰ মিডিয়া সন্মুখত প্ৰশ্ন কৰাটো আপোনাৰ উচিত হোৱা নাছিল আপুনি এই প্ৰশ্ন যোনে কৰিছে উত্থাপিত তাকে কৰিব মই নাজানো মই কৈছো মই নাজানো আপুনি মোক কিয় খুদে মই নাজানো ভাই